আৰু এয়া ভোট দিব যাব ওলাইছোঁ এতিয়া কেইটা বাজিলে গম পায়নে 1টা বাজিলে ৰাতিপুৱা বৰষুণ দিলে ভাইটিয়ে ক'লে আজি যিহেতু শুকুৰবাৰ বোলে একেবাৰে নামাজ পঢ়ি আহোঁ তাৰপাছতে যাম তো মই ভাইটিয়ে যাম মাহঁতে পাছত যাব বেটেৰীত যাব বোলে আমাৰ যিহেতু অলপ দূৰ আৰু মই সেইকাৰণে ওলাইছোঁ এতিয়া ওলাই মেলি ৰেডি হৈ গ'লোঁ এতিয়া ভোটটো দি আহোঁগৈ নিজৰ যিহেতু এইটো নাগৰিকত্ব অধিকাৰ ন তো সেইটো কাৰণে এইটো যাবই লাগিব দিবই লাগিব আৰু একচুৱেলি ভালো লাগে এয়া আমাৰ পোৱালি ওলালোঁ আমি দেই এয়া স্কুটি উলিয়াইছে আমাৰ পলিটিক্স খেলিলে চৰকাৰী চাকৰি কৰিব নোৱাৰি নহয় হেল্ল' এভৰিৱান মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যিহেতু আগৰ স্ক্ৰিপ্টকেইটাত দেখিলেই বাৰু যে মানে ভোট দিবলৈ গৈ আছোঁ তো ভাইটিয়ে মই গৈ আছোঁ এতিয়া স্কুটি লৈ আমাৰ যিহেতু অলপ দূৰ পৰে অকণমান মানে বেলেংবাৰী বুলি কৈ বহুত ডোখৰ সোমাব লাগে আমাৰ ঘৰৰ পৰা মানে তো সেয়া গৈ আছোঁ আৰু ভোটটো দি থৈ আহোঁ মাহঁতে পাছত আহিব আৰু আগতে মায়ে যিহেতু বামুণবাৰীতে টিচাৰ কৰিছিলে এইফালে ৰাস্তা এটা আছে সোমাই যায় মানে স্কুললৈ এইফালে যাব নালাগে আমি বেলেগ এফালে যাব লাগে এই ৰাস্তাটো এইটো দেখিলেনে অকণমানকৈ কালভাৰটো যে আছে সেইডোখৰিৰে মানে মায়ে আগৰ স্কুলখন আছিলে এতিয়া যিহেতু ইকুৱানীত কৰে আৰু আমি আহি বেলেংবাৰী পাই গ'লোঁ স্কুললৈ এতিয়া সোমাই গৈ আছোঁ কি বলচোন এইফালে সোমাই গ'লে হ'ল আৰু মই ভাইটিয়ে ভোট দি ওলাই আহিলোঁ আমি দিবলৈ লওঁতে ইমান মানুহ নাছিলে এতিয়া মানুহ কিন্তু ভিৰ হৈ গ'ল দুটা মানে ছাইডত পৰিছে আমাৰ এইফালে মুখৰ ছাইডটোতে আৰু আমি দি মেলি ওলাই আহিলোঁ এতিয়া ঘৰলৈ যাওঁ ভাল দি আহিলোঁ দেই ভোট কৰিছোঁ সি মানে চিনটো লৈ সুখী নহয় মানে তাক ভালকৈ দিব লাগিছিল বিউটিফুল ধুনীয়া দিব লাগে বোলে এতিয়া ভোট দি আহিলোঁ এতিয়া যাওঁ পিটিকে হৈ গ'ল আজি মানুহে নাছিলে আমি যেতিয়া গৈছোঁ মানুহে নাই একদম গৈছোঁ আহিছোঁ আৰু মানে আগতে দি গ'ল ন টিপছহে মাৰিব লাগে বোলে আৰু আমি ভোট দি আহি ঘৰ পালোঁ এতিয়া মা আৰু খুৰীয়ে যাব লৈছে মানে বেটেৰীৰে যাব আৰু তেওঁলোকে আমি যিহেতু গৈ আহিলোঁ আৰু যিহেতু আগবেলা আজি অলপমান বৰষুণো দি দিলে সেইকাৰণে মানে মানুহবিলাক এতিয়া লাহেকৈ ভিৰটো হ'ব নেকি আমিতো বাৰু নাপালোঁ আৰু আজি হৈছে নেক্সট ডে মানুহজনে মোক নিবলৈ আহিলে যিহেতু তেওঁ ইলেকশ্যন ডিউটি থকাৰ কাৰণে তেওঁ ৰাতি আহিবলৈ বহুত দেৰি হৈ গ'ল তো সেইকাৰণে নাহিলে আৰু আহোঁতেই মানে আইচক্ৰীমৱালা এজন আহিছিলে তো আইচক্ৰীম খাওঁ লাগিলে স্কুলত পঢ়ি থাকোঁতেই খোৱা আৰু তাৰপাছত ভাত পানী খাই ওলালোঁ এতিয়া এয়া মায়ে যিহেতু ছোৱালীলৈ আৰু টোপোলা বন্ধাটো মাকহঁতৰ এইটো নিয়মেই আৰু ন যিয়ে নহওক লাগিলে অকণমান কিবা এটা হ'লেও টোপোলাটো যাবই আৰু মাকৰ ঘৰৰ পৰা আৰু নিও ভাল লাগে দিয়কচোন আৰু সেয়া মায়ে জলকীয়া পুলিলৈকে ভৰাইছে আৰু এতিয়া যাবলৈ ওলালোঁ যাওঁ দেই আৰু ঘৰলৈ আহিলোঁ আৰু গধূলি এতিয়া আমাৰ ঘৰৰ ওচৰতে মানে হুঁচৰি আহিছিলে হুঁচৰিটোত অকণমান ভিডিঅ' কৰিলোঁ আৰু অলপ দেৰি চালোঁ বাৰু ধুনীয়াকৈ তেওঁলোকে বিহু কৰিছিলে সৰু সৰু পোৱালি দুটামানো আছে আৰু ইমান ধুনীয়াকৈ নাচিছে ভাল লাগিলে বাৰু চাই তাৰে অকণমান ভিডিঅ' কৰিলোঁ যিহেতু আন্ধাৰ ৰাস্তাতে কৰিছে মানুহৰ ঘৰ নহয় যিহেতু আমাৰ কোৱাৰ্টাৰবিলাকত চোতাল বুলিবলৈ নায়েই সেইটো কাৰণে ৰাস্তাতে কৰিছে আৰু মানুহে গোট খাই ইয়াতে চাইছে ইমান এটা পোহৰ নহ'লে আৰু ভিডিঅ'টো
আৰু 2024 চনৰ বহাগ মাহৰ প্ৰথমটো হুঁচৰি দল এইটো মানে মই চাবলৈ পাইছোঁ আৰু এতিয়া যিহেতু বহাগ মাহ চলি আছে আৰু সোমাইছে বহাগ ধৰি লওক আৰু প্ৰথমটো এয়া দল হুঁচৰি দলৰ বিহু চাবলৈ পালোঁ ভাল লাগিল আৰু আজি হৈছে নেক্সট ডে আৰু আজি মোৰ এটা ডাঙৰ কাম আছে কাম মানে কি মই যিহেতু বিয়া হোৱাৰ আগত মানে বিউটিচিয়ানৰ কামো কৰিছিলোঁ মেকআপৰ কামো কৰিছিলোঁ যিহেতু মই প্ৰফেশ্যনেল পাৰ্লাৰতে শিকা আৰু মই প্ৰফেশ্যনেলি মানে কি কামটো কৰিছিলোঁ যদিও অলপ বিয়া হোৱাৰ পাছত প্ৰব্লেমৰ কাৰণে এৰি দিবলগীয়া হ'ল আৰু ধৰি লওক তেতিয়াতে মানে নতুন ঘৰ এখনত আহি যিকোনো এটা মানে কামত সোমোৱাটো বহুত প্ৰব্লেম হৈ যায় আগতে মই আছিলোঁ ধৰি লওক মাৰ ঘৰত তাৰপাছত মই 2 বছৰ নাজিৰাত কৰিছিলোঁ প্ৰফেশ্যনেল পাৰ্লাৰ এখনতে লৰিয়েলৰ তাৰপাছত তাত কৰি থাকোঁতে মানে কি হ'ল বিয়া হ'লোঁ বিয়া হোৱাৰ পাছত মানে টোটেলি ছাইডটো মোৰ বেলেগ হৈ গ'ল তো মই মানে কিছুমান এৰি দিবলগীয়া হ'ল আৰু কাম আৰু মানে কি হ'ল মোৰ 29 তাৰিখে এটা মেকআপ আছে মানে মোক নিজেই ভণ্টি এজনীয়ে ফোন কৰিছে বোলে বা মেকআপ এটা আছে বিয়া বোলে মোৰ দাদা বিয়া বোলে বৌক আপুনি মেকআপ কৰিব লাগিব তো সেই মানে এতিয়া মোৰ মেকআপৰ বস্তু কিন্তু তেনেকৈ সামৰি থৈ দিলোঁ বিয়া হোৱাৰ পাছত নিজেই যিখিনি কৰিলোঁ আৰু কৰিছোঁ আৰু সেয়াই আৰু বাকী ধৰি লওক প্ৰফেশ্যনেলি কৰিবলৈ যোৱা নাই বিউটিচিয়ানৰ কামখিনি কেতিয়াবা কৰোঁ বাৰু কোনোবাই ফেচিয়েল কৰিবলৈ আহে থ্ৰেডিং কৰিবলৈ আহে ক্লিন আপ কৰিব আহে হেয়াৰ কাট চেয়াৰ কাট সেইখিনি কৰোঁ আৰু নৰ্মেলি মেকআপটো মানে কি আৰু বিয়া চিয়া হ'লে মানে তেনেকৈ কৰা হয় নহ'লেতো ইমান হেৰি নহয় আৰু যিহেতু মোৰ আগৰ কণ্টেক্টবিলাকো নাইকিয়া হৈ গ'ল তো সেইকাৰণে মানে কি হ'ল কামটো প্ৰায় মানে ৰখিয়ে যোৱা নিচিনা হ'ল কৰাও নহয় তেনেকৈ সময় সুবিধা মিলাবও নোৱাৰোঁ কেতিয়াবা কোনে মাতিলে যাবও নোৱাৰোঁ তো এতিয়া মানে 29 তাৰিখলৈ কৈছে দেই ভণ্টি এজনীয়ে যে আহিব লাগিব মই আপোনাৰ ওপৰতে আশা কৰি আছোঁ বুলিকে তাকে এতিয়া চাওঁ কি হয় বস্তুখিনি আগে মানে যিহেতু বক্সত সোমাই থাকে আৰু মই নিজে উলিয়াব নোৱাৰোঁ মানুহজনে উলিয়াই দিব লাগিব তো এতিয়া মানুহজনক মাতিছোঁ আৰু এই বস্তুখিনি যাতে উলিয়াই দিয়ক আৰু চাওঁ বোলো কি হৈ আছে যিহেতু মেকআপ বুলি ক'বলৈ গ'লে বহুত বস্তুৱে লাগে তাৰমানে কাৰ্ল কৰা হেয়াৰতে কিমানখিনি বস্তু এপ্লাই কৰা হয় কাৰ্ল কৰিব লাগে মানে ক্ৰিম্পিং কৰিব লাগে সেইবিলাক বোলো ভাল হৈ আছেনে নাই ষ্টেটনাৰ সেইবিলাক চব বস্তু আছে কিন্তু ভাল হৈ আছে নাই সেইটোৱে ক'ব নোৱাৰোঁ যিহেতু ইলেক্ট্ৰিকেল বস্তু ইউজ কৰি এৰি দিলেও বেয়া হৈ যায় তো এতিয়া মই চেক কৰোঁ যদি পাৰোঁ যাম আৰু মই এতিয়া কৈছোঁ মই আগে বস্তু চাই ল'ব লাগিব তাৰ পাছতহে মই ক'ব পাৰিম যে মই যাব পাৰিম নে নোৱাৰিম ঠিক আছে বস্তুখিনি মই চাওঁ এতিয়া মোৰ বস্তুবোৰ মানুহজনে কি ৰিয়েকশ্যন দিয়ে চাওঁ দেই আৰু কোনটো বেগত সোমাই আছে মই নিজেই পাহৰিলোঁ বক্সত বিয়া হোৱাৰ পাছত আৰু তেনেকৈ ভৰাই থলোঁ আজি পৰ্যন্ত সোমায়ে আছে আৰু এতিয়া 2 বছৰ 2.5 বছৰে হ'বলৈ হ'ল আৰু উলিয়াওক এডাল খোলকচোন এডাল এইবিলাক চেক কৰিব লাগিব ভাল হৈ আছে নাই এইডালে কাৰ্লহে কৰে
বেকা কৰে বাউন্স কৰে মানে ডাঠ কৰে এডালে কাৰ্লি কৰে বেকা কৰে এডালে সিধা কৰে সিধা হেডালে নকৰে সিধা কৰাডাল ভিতৰত সোমাই আছে এইটো সিধা কৰাডাল এডালে সিধা কৰে এইবোৰ মেকআপৰ সেইখিনি উলিয়াই দিওঁ কি আছে চাব লাগিব এইটো খোলক 3 বছৰ পাছত উলিয়াইছোঁ এইখিনি এইখিনি খোলক মেকআপ ব্ৰাছ আছে পেডেল ব্ৰাছ এই পাত আৰু বস্তুখিনি চেক কৰিলোঁ সব কাৰেণ্টত লগোৱাখিনি লগাই মেলি চালোঁ আলাইকত সব ভালেই আছে বাৰু বস্তুখিনি ভাল হৈছে বুলি মনটোৱে ভাল লাগিছে নহ'লে ইমান বস্তু বেয়া হৈ গ'লে বেয়াও লাগিব ন ইমানখিনি পইচা এনেই যাব আৰু যেতিয়া মই পাৰ্লাৰত কৰি আছিলোঁ মই সব এইবিলাক নিজেই লৈছিলোঁ এটা এটাকৈ বস্তু মানে ধৰি লওক ষ্ট্ৰেটনাৰ হওক কাৰ্ল কৰা হওক কেবি কৰা হওক সেইবিলাকো বহুত দাম থাকে তেনেকৈ বস্তুখিনি প্ৰফেশ্যনেলি কৰিম বুলি লৈছিলোঁ কিন্তু আৰু নহ'লে ভবাটো আৰু বহুত পুৰণা এটা বস্তু ওলাই গ'ল এইটো ভাইটিয়ে আনিছিলে এবাৰ কিবা ফুলত লাগি আহিছিলে মই আকৌ এৰুৱাই ল'লোঁ ফুলখিনি থলোঁ এইটো ভাল লাগিলে এৰুৱাই ল'লোঁ এইটো মানে কিহত আহিছিলে জানে নাই এবাৰ সেই ভাইটিয়ে কিবা ফুল আনিছিলে তাত লাগি আহিছিলে আৰু আজি ভিডিঅ'টো ইমান নাছিল যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিবা আজিলৈ আহোঁ তেন্তে বাই